নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছোঁ আজিৰ ৰাতিপুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 10 এপ্ৰিল আৰু এই ধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছোঁ আজি ৰাতিপুৱাৰ প্ৰথমটো খবৰ হৈছে লাখ লাখ মেট্ৰিক পৰীক্ষাৰ্থীৰ বাবে জৰুৰী খবৰ। সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। সকলো অভিভাৱক ছাত্ৰ ছাত্ৰীক জনালে মুখ্যমন্ত্ৰীয়ে কাইলৈ প্ৰকাশ কৰা নহয় মেট্ৰিক পৰীক্ষাৰ ফলাফল প্ৰস্তুত হোৱাৰ লগে লগে ঘোষণা কৰা হ'ব তাৰিখ আৰু দিন। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যৰ হাজাৰ হাজাৰ ৰেলযাত্ৰীৰ মাজত হাহাকাৰ। লখিমপুৰত ইঞ্জিনে এৰি থৈ গ'ল ৰেলৰ ডবা। 12178 নং যাত্ৰীবাহী ৰেলত অঘটনে আজব ঘটনা। চিলনীবাৰীত যাত্ৰীবাহী ৰেলত সংঘটিত হ'ল এই কাণ্ড। উত্তৰ লখিমপুৰৰ পৰা গুৱাহাটী অভিমুখী জনশতাব্দী এক্সপ্ৰেছত এই ঘটনা। ইঞ্জিনৰ পৰা বিচ্ছিন্ন হ'ল ট্ৰেইনখনৰ ডবাসমূহৰ ইঞ্জিনটোৰ পৰা 4 কিলোমিটাৰলৈ আঁতৰি গ'ল। নিমিষতে ডবাত থকা যাত্ৰীৰ মাজত সৃষ্টি হয় আতংকময় পৰিস্থিতি। প্ৰায় 1 ঘণ্টাৰ মূৰত ৰেল বিভাগৰ কৰ্মচাৰীয়ে ডবাৰ সৈতে সংযোগ কৰে ইঞ্জিন আৰু ৰাজ্যৰ হাজাৰ হাজাৰ ৰেলযাত্ৰীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰে। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে প্ৰতিবাদকাৰীক আটক কৰাৰ পিছত গৰজি উঠিছে আমছু। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সোচ্চাৰ আমছুৰ। প্ৰতিবাদস্থলীলৈ যোৱা অৱস্থাত 50 গৰাকী প্ৰতিবাদকাৰীক আটক কৰিছিল আৰক্ষীয়ে। জিলাই জিলাই আৰক্ষীয়ে আবদ্ধ কৰিছে প্ৰতিবাদলৈ অহা আমছু কৰ্মীক। নিশাও কেইবাজনো নেতাক আটক কৰিছে আৰক্ষীয়ে। গুৱাহাটীৰ প্ৰতিবাদস্থলীৰ পৰাই মুখ্যমন্ত্ৰীক হুংকাৰ আমছুৰ। মুছলমানক ধমন কৰি আমছুৰ আন্দোলন ৰোধ কৰিব নোৱাৰিব হিমন্ত বিশ্ব শৰ্মাই। আমছুৰ ওপৰত নিৰ্মম অত্যাচাৰ চলাইছে মুখ্যমন্ত্ৰীয়ে। ভয়াৱহ আন্দোলনৰ বাবে সাজু আছে আমছু। হিটলাৰী কায়দাৰে আমছু নেতাক আটক কৰিছে আৰক্ষীয়ে। প্ৰতিবাদকাৰীক আটক কৰাৰ পিছত গৰজি উঠিছে আমছু আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সোচ্চাৰ কৰিছে আমছুৱে। এই মুহূৰ্তত আমাৰ হাতত কিছু মন্তব্য আছে, আমি পোনপটীয়াকৈ শুনাই আছো, এয়া শুনক। ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে বতৰৰ ৰুদ্ৰৰূপ। বজ্ৰ পৰি 10জনকৈ লোকৰ কৰুণ মৃত্যু। শিলাবৃষ্টিৰ মাজতে হোৱা বজ্ৰপাতত প্ৰাণ গ'ল 28 কেইজনৰ। মৰ্মান্তিক ঘটনাৰ পাছতে জনতাক সতৰ্ক হ'বলৈ আহ্বান। মোহাম্মদ ছাব্বিৰ, পংকজ জাকিৰকে ধৰি প্ৰায় 10জনৰ মৃত্যু।
খেতি পথাৰত কাম কৰাৰ সময়তে একেলগে প্ৰাণ হেৰুৱালে পিতা পুত্ৰই আৰু এই কৰুণ ঘটনা সংঘটিত হৈছে বিহাৰত এই শোকাবহ ঘটনাৰ পাছতে সষ্টম হৈ পৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ইফালে ৰাজ্যৰ 17খন জিলাত ইয়েলো এলাৰ্ট বতৰ বিজ্ঞান কেন্দ্ৰৰ আমি এই মুহূৰ্তত জনাই আছো 17খন জিলা হৈছে শ্ৰীভূমি হাইলাকান্দি কাছাৰ ডিমা হাছাও কাৰ্বি আলং পশ্চিম কাৰ্বি আলং কামৰূপ মেট্ৰ' আৰু কামৰূপ বজালি বঙাইগাঁও বৰপেটা বাক্সা চিৰাং কোকৰাঝাৰ ধুবুৰী দক্ষিণ শালমাৰা মানকাছাৰ গোৱালপাৰা জিলালৈও এলাৰ্ট জাৰি কৰিছে বতৰৰ ৰুদ্ৰ ৰূপ সৃষ্টি হৈছে আজি ভূমিহীন যিবিলাক উচ্ছেদ কৰি পৰিয়ালৰ মাটি দিয়া নাই আজি অন্যায়ভাৱে একাৰ পিছত এটা কেতিয়াবা মাদ্ৰাছাৰ ওপৰত আক্ৰমণ কেতিয়াবা ধৰ্মীয় অনুষ্ঠানৰ ওপৰত আক্ৰমণ কেতিয়াবা ধৰ্মীয় সংখ্যালঘুৰ ওপৰত ব্যৱসায় বাণিজ্যৰ ওপৰত আক্ৰমণ চাকৰিৰ ওপৰত আক্ৰমণ সাধাৰণ নিৰহী জনতাৰ ওপৰত আক্ৰমণ এই আক্ৰমণ বন্ধ হ'বৰ কাৰণে আমি আৰম্ভ কৰিছোঁ অসাংবিধানিকভাৱে অসমত ধৰ্মীয় সংখ্যালঘুসকলক অত্যাচাৰ কৰা হৈ আছে গতিকে মই স্পষ্টভাৱে আপোনালোকক কৈছো যে আজিৰ আন্দোলন আৰম্ভণিহে আৰম্ভণি কৰা হ'ল আপোনালোকে মই পুনৰ ধন্যবাদ জনাইছো পুলিচৰ যি বেহু খালি আপোনালোকে গুৱাহাটীত আহিব পাৰিছে আমি এই বেহু খালি দিল্লীতো গৈ আন্দোলন কৰিব পাৰিম আমি এই বেহু খালি আমি সমগ্ৰ অসমতে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিম গতিকে মই স্পষ্টভাৱে প্ৰথমতে আমি ঘোষণা কৰি দিছো কৰিমগঞ্জ বৰপেটাত হোজাই দৰঙত লখিমপুৰত কোকৰাঝাৰত আৰু ধুবুৰীত এই মাহৰ আৰু অহা মাহৰ 5 দিনৰ ভিতৰত কেইবাখনো প্ৰতিবাদী জনসভা এই সমস্যাৰ ওপৰত কৰা হ'ব অসম চৰকাৰে সেই আন্দোলনবিলাক বন্ধ কৰিবলৈ দেখুৱাই দিয়ে আমি আন্দোলন কৰিম আৰু জিলা প্ৰশাসন যিসকল জিলা প্ৰশাসনৰ ব্যক্তি আছে মই আহ্বান জনাইছো আপোনালোকে চৰকাৰৰ হাতৰ পুতলা নহয় গণতান্ত্ৰিক আন্দোলনৰ জৰিয়তে কথা ক'ব বিচৰা সংগঠনৰ ব্যক্তি হওক তেওঁলোকক সহযোগিতা আগবঢ়াওক আৰু যোৱাকালি যিটো পুলিচৰ যিটো অত্যাচাৰ পুলিচৰ যিটো ভূমিকা অতিকে ঘৃণনীয় যিটো দমন নীতি আমাৰ ল'ৰাই কিবা চুৰ কৰিব আহিব বিচাৰিছে আমাৰ ল'ৰাই কিবা ইয়াত সন্ত্ৰাস সৃষ্টি কৰিব আহিব বিচাৰিছে নেকি আমি সম্পূৰ্ণ নীতি নিয়ম মানি চৰকাৰৰ ওচৰত প্ৰশাসনৰ ওচৰত আমি এপ্লিকেশ্যন দি আমি আলোচনা কৰি আমি এই আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছো সম্পূৰ্ণ গণতান্ত্ৰিক আৰু শান্তিপূৰ্ণভাৱে আৰু সেই আন্দোলনৰ ভয় গৈছে তাৰমানে এটা কথা স্পষ্ট হৈ গৈছে যে অসমৰ বুকুত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এজন হিৰো আৰু ভয়ংকৰ মুখ্যমন্ত্ৰী যি আমচুৰ আন্দোলনক ভয় কৰি আমচুৰ কৰ্মকৰ্তাসকলক জিলাই আবদ্ধ কৰে কোনো ল'ৰাকে জিলাই আবদ্ধ কৰিব নোৱাৰে গতিকে এই আন্দোলন কাৰ্যসূচী মই আনুষ্ঠানিকভাৱে আৰম্ভ কৰিলো আৰু যিহেতু শ্লোগানখিনি আমাৰ এওঁলোকে দিব মই আপোনালোকে গম পাইছে মই অলপ পঢ়িব নোৱাৰো আপোনালোকে খুব সুন্দৰভাৱে এই কাৰ্যসূচী আমাৰ দুজন জিলাভিত্তিক কাৰ্যসূচী সভাপতি আছে তিনিজনে চলাই লৈ যাব গতিকে আপোনালোকে সকলোৱে তিনিজনৰ লগত সহযোগিতা কৰি আমাৰ এটা বজাত কাৰ্যসূচী শেষ হ'ব সুন্দৰভাৱে আমাৰ কাৰ্যসূচী গ্ৰহণ কৰি আৰু যিকেইটা কাৰ্যসূচী ইতিমধ্যে ঘোষণা কৰা হৈছে সেই জিলা সমিতিৰ সভাপতিবিলাকে কাইলৈ প্ৰায় জিলা আয়ুক্তৰ জৰিয়তে অনুমতি বিচাৰি কাইলৈ প্ৰায় জিলাত কঠোৰকে কোনে সংখ্যালঘু অধ্যুষিত অঞ্চলত সভা সমিতি কৰি ঠাই নিৰ্ধাৰণ কৰি যাতে হাজাৰ হাজাৰ সংখ্যালঘু ৰাইজে সংখ্যালঘুৰ নেতৃত্বৰ বাবে ওলাই আহে তাৰ কাৰণে কাইলৈৰ পৰা কাম কৰিবৰ কাৰণে এইকেইখন জিলা সমিতিক মই নিৰ্দেশনা প্ৰেৰণ কৰিলো আৰু আনুষ্ঠানিকভাৱে আজিৰ এই কাৰ্যসূচী মই আৰম্ভ হোৱা বুলি ঘোষণা কৰিলো ধন্যবাদ এতিয়া শ্লোগান হ'ব সকলোৱে একে মুখে শ্লোগান দিব ওয়াকফ সংশোধনী আইন 2025 বাতিল কৰক ওয়াকফ সংশোধনী আইন 2025 বাতিল কৰক নৰেন্দ্ৰ মোদী মুৰ্দাবাদ নৰেন্দ্ৰ মোদী মুৰ্দাবাদ বিজেপি চৰকাৰ মুৰ্দাবাদ বিজেপি চৰকাৰ হাই বিজেপি চৰকাৰ হাই সংখ্যালঘু ওপৰত অত্যাচাৰ বন্ধ কৰক সংখ্যালঘুৰ ওপৰত অত্যাচাৰ বন্ধ কৰক হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ
সেই সময় আমি থিয় হৈ শ্লোগান দিম। ধৰ্মীয় অনুভূতিক আঘাত দিয়া বন্ধ কৰক। ধৰ্মীয় অনুভূতিক আঘাত দিয়া বন্ধ কৰক। বিজেপি go back. বিজেপি go back. We want justice. We want justice. No justice, no rest. No justice, no rest. আমচু জিন্দাবাদ। আমচু জিন্দাবাদ। ওয়াকাফ সংশোধনী আইন 2025 বাতিল কৰক। ওয়াকাফ সংশোধনী আইন 2025 বাতিল কৰক। হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ। হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ। সংখ্যালঘুৰ ওপৰত অত্যাচাৰ কৰা বন্ধ কৰক। সংখ্যালঘুৰ ওপৰত অত্যাচাৰ কৰা বন্ধ কৰক। সংখ্যালঘুৰ ওপৰত অত্যাচাৰ কৰা বন্ধ কৰক। সংখ্যালঘুক টাৰ্গেট কৰা বন্ধ কৰক। সংখ্যালঘুক টাৰ্গেট কৰা বন্ধ কৰক। নৰেন্দ্ৰ মোদী হায় হায়। নৰেন্দ্ৰ মোদী হায় হায়। নৰেন্দ্ৰ মোদী হায় হায়। বিজেপি go back. বিজেপি go back. আমচু জিন্দাবাদ। আমচু জিন্দাবাদ। We want justice. We want justice. No justice, no rest. No justice, no rest. সংখ্যালঘুক টাৰ্গেট কৰা বন্ধ কৰক। সংখ্যালঘুক টাৰ্গেট কৰা বন্ধ কৰক। সংখ্যালঘুক টাৰ্গেট কৰা বন্ধ কৰক। সংখ্যালঘুৰ ওপৰত অত্যাচাৰ কৰা বন্ধ কৰক। সংখ্যালঘুৰ ওপৰত অত্যাচাৰ কৰা বন্ধ কৰক। ধৰ্মীয় অনুভূতিক আঘাত দিয়া বন্ধ কৰক। ধৰ্মীয় অনুভূতিক আঘাত দিয়া বন্ধ কৰক। We want justice. We want justice. No justice. No justice. No justice. আমচু. আমচু. We want justice. We want justice. No justice. No justice. We want justice. We want justice. আমচু. আমচু. বিজেপি চৰকাৰ. বিজেপি চৰকাৰ. অসম চৰকাৰ. অসম চৰকাৰ। হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মা। নৰেন্দ্ৰ মোদী। নৰেন্দ্ৰ মোদী। হিমন্ত বিশ্ব শৰ্মা। We want justice. We want justice. We want justice. হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মা। We want justice. No justice. No justice. No justice. No justice. হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মা। আমচু জিন্দাবাদ। আমচু জিন্দাবাদ। আমচু জিন্দাবাদ। ভূমিহীনক। 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 সংখ্যালঘুৰ ওপৰত অত্যাচাৰ বন্ধ কৰক। সংখ্যালঘুৰ ওপৰত অত্যাচাৰ বন্ধ কৰক। We want ওয়াকাফ সংশোধনী আইন 2025 বাতিল কৰক। ওয়াকাফ সংশোধনী আইন 2025 বাতিল কৰক। ওয়াকাফ সংশোধনী আইন 2025 বাতিল কৰক। বিজেপি চৰকাৰ। বিজেপি চৰকাৰ। বিজেপি চৰকাৰ। ভাৰত চৰকাৰে গণতান্ত্ৰিক চৰিত্ৰ বজাই ৰাখক। ভাৰত চৰকাৰে গণতান্ত্ৰিক চৰিত্ৰ বজাই ৰাখক। দমন নীতি বন্ধ কৰক। অসম চৰকাৰে অসমৰ পুলিচ বাহিনী দমন নীতি বন্ধ কৰক। পুলিচ বাহিনী দমন নীতি বন্ধ কৰক। গণতান্ত্ৰিক আন্দোলন শ্ৰদ্ধা কৰক। গণতান্ত্ৰিক আন্দোলন সন্মান কৰক।